শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গৈমং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথম। আজি আমাৰ এই জৰাবাৰী হৰি মন্দিৰত মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পাৱলি আমাৰ অনুভৱ মাথা। আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱদুলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু আজি এই মহান ভাগৱতৰ পঞ্চম স্কন্ধ প্ৰিয়ৱতৰ ৰাজ্য কেনেকৈ পালন কৰিলে আৰু জ্ঞান নিষ্ঠা তেওঁ কিমান গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত, এই কথাকণো আজি ইয়াতে উল্লেখ হ'ব।
এইকণ কথা আমি অধমে আপোনাসকলৰ মাজত দুআষি ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ কিবা আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ ওচৰণতে মোৰ প্ৰণিপাত থাকিল। শাস্ত্ৰই আমাক কৈছে বা শাস্ত্ৰই দেখুৱাইছে, সেই লোকসকল হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও, আংক তুমি জানিবা সবাই, বৰ ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা সজনসকলেও কেতিয়াবা নাওবোৰ খায়। আমি অধম বুলি কওঁতে কি অনেক হয়তো বাক্য বচনত আগপিছ হ'ব পাৰে, আটাইকণ আপোনাসকলে শুধাই ল'ব বুলি সবাৰ ওচৰণতে মোৰ প্ৰণিপাত থাকিল। আজি প্ৰথমতে আমাক দেখুৱাইছে জয় জয় কৃষ্ণ প্ৰভু নিত নিৰঞ্জন, জীৱৰ জীৱন নমো দৈৱকী নন্দন। হে প্ৰভু দৈৱকী নন্দনদেৱ কৃষ্ণ, আপুনি সত্য যুগৰ পৰা তেতা দাপৰ কলিলৈ আপোনালোকে আহি আছে আপুনি, আৰু সত্য যুগত বটু বামুণৰ ৰূপ লৈ দানৰ চৰাই বলিক চলন কৰি বা দমন কৰিছে। তেনেকুৱাকৈ বহুতকে দুষ্টক দমন কৰি শান্তক পালন কৰা মানে প্ৰভু ভগৱন্তে লীলা দেখুৱাই থৈ গ'ল। আৰু তেতা যুগৰ ৰামৰ ৰূপে দশৰথৰ পুত্ৰ হৈ জন্ম লৈ দুষ্টক দমন শান্তক পালন কৰি আমাৰ বৈষ্ণৱ সনাতন ধৰ্ম জীয়াই ৰাখি আৰু সাধুসকলক কৃপা কৰি থৈ গ'ল। আৰু এই দ্বাপৰ যুগত দৈৱকী গৰ্ভত কাৰাগাৰত জন্ম লৈ প্ৰভু ভগৱন্তে দৈৱকীৰ তন নাখায়, যশোদাৰ গৃহত গৈ যশোদাৰ তন খাই আজি দুষ্টক দমন শান্তক পালন কেইদিনৰ পৰা কৰি আছে? 3 দিনৰ পৰা কৰি আছে। প্ৰথমতে পুতুনাই দিলা বিষৰ তন, তন প্ৰাণে পুতুনাৰ সুখিলা জীৱন। 3 দিনৰ দিনাই পুতুনাই যেতিয়া তন দি খোৱালেগৈ, তেওঁ তন খাই পুতুনাক নিধন কৰিলে। আৰু তাৰ পাছত চক্ৰবাতে নীলাচুৰি কৰি আকাশত মাৰিলা গলত চেপি ধৰি। তাৰ পাছত চক্ৰবাত অসুৰে এই পৰম প্ৰভু কৃষ্ণক মাৰিবাৰ চলেৰে সৈতে যেতিয়া আকাশলৈ লৈ গ'ল, আকাশতে গলত চেপি তেওঁকো মাৰিলে। আৰু তাৰ পাছত যেতিয়া বৃন্দাবনত গৰু চাৰিব যোৱাৰ সময়ত বৎসাসুৰ, ধেনুকাসুৰ, অঘাসুৰ, অৰিষ্টসুৰ আদি অসুৰবোৰক নিধন কৰি তেওঁ আমাৰ সন্ত সাধু লোকসকলক শান্তি স্থাপন কৰিলে। আৰু সদশেষত কংস, যাৰ নাম শুনিলে পৃথিৱী কঁপি উঠিছিলে সময়ত, হয়নে? কংসই এটা চিঞৰ মাৰি দিলে, বাঘৰ নিচিনা চিঞৰ মাৰি পৰ্যাৰ লোকসকল পলাই পাত্ৰাং দি তেনে এজন কংসকো তেওঁ বধ কৰি দৈৱকী আৰু বসুদেৱক তাৰ পৰা কাৰাগাৰৰ পৰা উদ্ধাৰ কৰিলে। সেইটোকে আমাক দেখুৱাইছে, সেই লোকসকল এই ভাগৱতে আমাক 4 প্ৰকাৰে বুজাই আছে আৰু বুজাই যাব। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই যাব। গংগাৰ পাৰত এই ভাগৱতখনকে শুকদেৱে 7 দিন 7 ৰাতি পৰীক্ষিত ৰজাক শুনোৱাই পৰীক্ষিত ৰজাক আত্মাক গতি দিয়ালে, হয়নে? আৰু দ্বিতীয় ভাগে আমাক বুজাই যাব দেহ মাৰ্গত ভাগৱতে যিমান দেহে কিমান, দেহে যিমান ভাগৱতে সিমান। ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব। এই ভাগৱতখনৰ কথাখিনি যিসকল লোকে নিজৰ দেহত মিলাব জানে, সেইসকলে আঁতৰি পালে। আঁতৰি মানে কি? ক'ৰ পৰা আহি ক'ত জন্ম ল'লে আৰু এই পৃথিৱীখনত মনুষ্যৰ জন্ম কি কৰ্ম, তাক তেওঁ আঁতৰি পাই কৰ্ম কৰিলে। আৰু ইয়াৰ পাছত তেওঁ ক'লৈ যাব তাৰো আঁতৰিটো আগেই ল'লে। তাকে কয় আঁতৰি পোৱা বা আঁতৰি। এতিয়া আমাক দেখুৱাইছে এই লোকসকল 3 নম্বৰত বা তৃতীয় ভাগে আকৌ আমাক বুজালে এই কথাখিনিয়ে আমাৰ পৃথিৱীখনত ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি যে সকলোৱে হাবু দাবু খাই আছোঁ, তাক আমাক বুজাই গৈ আছে। কি নিয়মত চলিলে এই সংসাৰখনত আপুনি গৃহখনো শান্তি ল'ব পাৰিব,
বা আনকো শান্তি দিব পাৰিব বা নিজেও শান্তিত বসবাস কৰি সদৌ শেষত আত্মাক গতি দিব পাৰিব, এই কথাখিনি আমাক বঢ়িয়াকৈ বুজাই আছে। চতুৰ্থভাগে আমাক বুজাই আছে আমাৰ যে আয়ুটো সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই, হয়নে? আমি সৰুকালৰ পৰা শিশুকাল বুলি কওঁতেই গুচি গ'ল। শিশুকাল কোনদিনা কেনেকৈ গৈ যৌৱনকালত আপোনাসকলে ভৰি দিলে, সেই কথাটো আপোনাসকলৰ অনুভৱ নাই বা কোনেও অনুভৱ কৰিব পৰা ক্ষমতা নাই। আকৌ যৌৱনকাল শেষ কৰি কি দিনা বা কোনদিনা আপুনি বৃদ্ধকালত প্ৰৱেশ কৰিলে তাৰো আপুনি আঁতৰি নাপালে। বৃদ্ধকাল শেষ কৰি কোনদিনা জৰাকালত প্ৰৱেশ কৰিব তাৰো আঁতৰি আপুনি নাপাব। আৰু সদৌ শেষত জৰাকালৰ পাছত এই পৃথিৱীখন এৰি থৈ আমি গুচি যাব লাগিব, তাৰো আঁতৰি আমাক দিয়া নাই, হয়নে? কাৰণ আমাক কৈছে এইখন পৃথিৱী কাৰো পৈতৃক সম্পত্তি নহয়, দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি আমি সকলোৱে এদিন ইয়াৰ পৰা গুচি যাব লাগিব। সেয়ে এই আঁতৰিটো আমাক দিয়া নাই। এজন মানুহ যদি সোধে আপোনাৰ ঘৰ ক'ত, আমুক, আপোনাৰ জন্ম কেতিয়া, এতিয়া মা দেউতাই কোৱা মতে আমুক তাৰিখে জন্ম, ইমান চন। আপুনি কেতিয়া বিবাহত আবদ্ধ হ'লে, ইমান চন ইমান তাৰিখত, হয়নে? গৈ আছে আপুনি কি খালে কৈ আছে, কিমান দিন শুলে তাকো কৈ আছে। যেতিয়া সদৌ শেষত আপোনাক সুধিব আপুনি কেতিয়া মৃত্যু হ'বনো, পঞ্চতংগত উত্তৰ নাই। সেইটো উত্তৰ দিব পৰা ক্ষমতা আমাৰ কাৰোৱে নাই। এইটো হ'ল স্বয়ং দেৱকী নন্দনদেৱ কৃষ্ণৰ হাতত। কোনদিনা কাক লৈ যাব তাৰ আঁতৰি কোনেও নাপায়। সেইকাৰণে আমাক কৈছে এই লোকসকল, এই 7টাই দিন আমাৰ পৰীক্ষিত ৰজাই যেতিয়া ডগৰি বাগৰি ভূমিত বাগৰি কান্দিছিলে, আৰু যেতিয়া ব্যাসক ক'লে যে গুৰুদেৱ মোক শাপ দিয়ক, মই তাত অকণো কুণ্ঠাবোধ কৰা নাই, কাৰণ মই বেয়া কাম কৰিছোঁ, মোক শাপ দিয়াটো ভাল, আৰু মই বেয়া কাম কৰিছোঁ মোক সাপে খোৱাটো ভাল, আৰু মই বেয়া কাম কৰিছোঁ অকালতে মৃত্যু হোৱাটো ভাল, কিন্তু কেইটামান যদি বহলাই দিলে হয় মই আত্মাক গতি দিব পাৰিলোঁ। কিন্তু মুঠে 7টা দিন দিলে। এই 7টা দিনত মই কেনেকৈ গতি পাম? নিশ্চয় 100 কোটি জন্ম, কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ মই 20টা বৰকচু খাই ফুৰিব লাগিব। এই বুলি আজি পৰীক্ষিত ৰজাই ব্যাসৰ চৰণত, শুকৰ চৰণত পৰি দুগুৰি কান্দিলে। আৰু তেতিয়া শুকদেৱে কৈছিলে, হেৰা ৰজা, তোমাৰ অকণমান বুজা তাৰতম্য হ'ল। কাৰণ কি জানা, তুমি আটাইখিনি দিন পালা, তোমাৰ ভাগ্য খুব ভাল। যদি কেনিবাকৈ 5 বছৰ বয়সৰ শিংগী মুনি মুখত আহিলে হয়, নিমিষৰ ভিতৰতে তৎক্ষণাতে দংশন কৰক বুলি যদি আহিলে হয়, তোমাৰ পঞ্চতংগত তুমি অধোগতি গ'লা। কিন্তু 7 দিনৰ ভিতৰত শব্দটো আহিল, আমাৰ দিন কেইটা? মাত্ৰ 7টাই দিন। 7টা দিনেই আমাৰ ঘূৰি আছে। গতিকে ৰজা তুমি চিন্তা নকৰিবা, গোটেই 7টা দিন পাবা। চোৱা, মই আজি তোমাক কম, প্ৰিয়ৱত ৰজা, উটানপাত ৰজা, 2 ভাই ককাই কেনেকৈ পৰ্যাক পালন কৰি ভাৰতখনত সদৌ শেষত তেওঁলোকে কেনেকৈ বৈকুণ্ঠক গ'ল, এই কাহিনীটো তোমাৰ আগত কৈ থাকিম বুলি আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক প্ৰথম মনোৰজাৰ পুত্ৰ হ'ল প্ৰিয়ৱত আৰু উটানপাতৰ কাহিনীটো তেওঁ আজি ক'ব লৈছে, হয়নে? গতিকে আমাক কৈছে এই লোকসকল, আপোনাৰসকলে অকণো কুণ্ঠাবোধ নকৰিব, চিন্তা নকৰিব, হয়নে? এই মহাভাগৱত শুনি যদি পৰীক্ষিতে বৈকুণ্ঠক যাব পাৰিলে, আমি নোৱাৰা কোনো অৰ্থ নাই, আমিও পাৰিম। কিন্তু পৰীক্ষিতে মানাৰ নিচিনা আমি মানিব লাগিব, পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব। তেনেহ'লে নিশ্চয় আমি সকলোৱে শান্তি লাভ কৰি আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ
এই তিনিটা ফাঁকি আকৌ লিখকে লিখিছে। লিখকজনে লিখিছে কৃষ্ণ হৰিনাৰায়ণ দত্তবৰুৱাই লিখিছে, সেই লোকসকল শুনা সভাসদৰ ইটো কথা মনোহৰ অমৃতটো ধিক লীলা চৰিত্ৰ কৃষ্ণৰ। শেষৰ ফাঁকিত লিখিলে মূৰ পদ পুলি নকৰিবা অনা দৰ অদ্ভুত মহিমা শুনা কৃষ্ণৰ চৰিত্ৰ। সেই লোকসকল মই মানুহটো দেখাই শুনাই বেয়া, মোৰ আখৰবোৰ দেখাই শুনাই বেয়া, মানে আখৰবোৰ বৰ ভাল নহয়, হৰিনাৰায়ণ দত্তবৰুৱাই লিখিলে। কিন্তু মই মানুহটো বেয়া, আখৰখিনি বেয়া বুলি আপোনাসকলে অৱজ্ঞা নকৰিব ভাগৱতখন। কিন্তু ভাগৱতত যিমানকেইটা আখৰ লেখা আছে এয়া স্বয়ং নাৰায়ণৰ মুখৰ বাণী। ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈলে তিলেকো ভাগি ইডালে সিডালে লাগি শোক মুখে ভূমিত পৰিলা। হয়নে? আজি হৰিনাৰায়ণ দত্তবৰুৱাই লিখিছে, সেই লোকসকল মই এইখন ভাগৱত লিখোঁতেই আখৰ বেয়া হ'ব পাৰে বা মই মানুহটো বেয়া হ'ব পাৰোঁ, কিন্তু কৃষ্ণ কথাখিনিয়ে মই লিখা হৈছে। আপোনালোকে আদৰ কৰি যদি এই মহান ভাগৱতৰ কথাকেইটা আপোনাসকলে আদৰি লয়, ইহকালে পৰকালে আপোনাসকলে শান্তি পাব। আকৌ আজি মহাভাগৱতত আমি অধমে কম মই মানুহটো বেয়া, হয়নে? মোৰ বাক্য বচনবোৰ বৰ শুদ্ধ নহয়, কিন্তু সেই লোকসকল মই মানুহটো বেয়া, মোৰ বাক্য বচন অশুদ্ধ বুলি মোৰ ব্যাখ্যাবোৰ আপোনাসকলে অনাদৰ নকৰিব। মই যিমানবোৰ ব্যাখ্যা কৰি আছোঁ এইবোৰ সকলো কৃষ্ণৰ কথা, আৰু মই যিমানবোৰ ব্যাখ্যা কৰি আছোঁ এইবোৰ হ'ল আপোনাসকলৰ শান্তি স্থাপন আৰু সুখৰে সৈতে জীৱন যাপন কৰা বাক্যবোৰেহে আমি কৈ আছোঁ। গতিকে আপোনাসকলে মোৰ কথাকেইটা যদি অনাদৰ নকৰি আপোনাসকলে মানি লয়, ইহকালে পৰকালে নিশ্চয় আপোনাসকলে শান্তি পাব। এইকণ কথাকে আজি লিখকে বুজোৱা মানে আমি আকৌ সমাজক বুজাব লাগিব। গোবিন্দ আমাক দেখুৱালে সেই লোকসকল অন্তৰ্য জাতি, তাৰমানে জাতিৰ কোনো ভেদ নাই। এই মহান ভাগৱতৰ ধৰ্মৰ ভকতিটোৱে আমাক কৈছে, হওক কোনোবা মেলছ জাতি, হওক কোনোবা চাণ্ডাল জাতিৰ প্ৰশ্ন নাই। যদি কাই মন বাইক এক কৰি এই মহান ভাগৱত শুনে, লাভ হয় ঘৃণাৰ তিনিটা বস্তু বাদ দি যদি ভাগৱত শুনে, তেনেহ'লে শুনাসকলে নিশ্চয় তৰণৰ উপায় পাব। এই 18,000 ভাগৱতৰ শ্লোক ব্যাসে লিখি
শোকক গৰ্ভত 18 বছৰ ৰাখি 18,000 শ্লোক পঢ়াই শুনাই গৰ্ভতে পাৰ্গত কৰিলে। আৰু সেই 18,000 শ্লোককে আজি শুকদেৱে গংগা পাৰত পৰীক্ষিত 7 দিন 7 ৰাতি ক'ৰবাত যাওঁতে তেওঁৰ মুখৰ পৰা কিমান শ্লোক হ'ল? 23,24,000 শ্লোক হ'ল। এই 23,24,000 শ্লোকে সদৌ শেষত এটাই সিদ্ধান্ত দি আছে, তাৰ নামে হ'ল ভকতি। হয়নে? এতিয়া আমাক ক'লে সেই লোকসকল কৰ্ম আৰু জ্ঞান আৰু ভকতি। গীতাত প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া অৰ্জুনৰ শোকৰ পাৰ নোহোৱা হ'ল, তেতিয়া তেওঁ কৈ গ'ল মানে জ্ঞানে শ্ৰেষ্ঠ। আৰু 3 নম্বৰ অধ্যায়টোত যেতিয়া কৈ গ'ল কৰ্মই শ্ৰেষ্ঠ, তেতিয়া অৰ্জুনৰ পাজল লাগি অৰ্জুনক সুধিছিলে, প্ৰভু আপুনি এবাৰ কৈ গ'লে জ্ঞানে শ্ৰেষ্ঠ আৰু এবাৰ কৈ গ'লে কৰ্মই শ্ৰেষ্ঠ, মই কোনটো ল'ম এতিয়া? তেতিয়া পৰম প্ৰভু কৃষ্ণই কৈছিল, সেই সখী অৰ্জুন, 1 নম্বৰতে আমাৰ প্ৰথম ভাগটোত আমাৰ কৰ্ম, আমি কৰ্ম কৰিব লাগিব। কৰ্ম কৰাৰ পাছত জ্ঞান উপাৰ্জন আহিব। এতিয়া আমাৰ গৃহৰ পৰা নামঘৰলৈ অহা ইও এটা ডাঙৰ কৰ্ম, আমি কৰ্ম কৰিছোঁ। হয়নে? হৰিকেইখন যদি নাহা হয়, মই ঘৰত থকা হ'লে হয় জানো? নহয়, এইটো এটা কৰ্ম। কৰ্মৰ পাছত আমি জ্ঞান, হয়নে? জ্ঞানৰ পাছত বিজ্ঞান। বিজ্ঞান মানে কি? ইংৰাজী শব্দ, আৰু অসমীয়াত যদি বিশ্লেষণ কৰা হয় এটা অনুভৱ। আমি যেতিয়া ভাল জ্ঞানৰ কৰ্ম কৰি যাওঁতে যি অনুভৱ আহিব, ইয়াৰ পাছত এইটো কৰ্ম কৰিলে আমি আৰু শান্তি পাম, বা এইটো কৰ্ম কৰি গ'লে এই পৃথিৱীখনত আমাৰ উন্নত হ'ব, বা এইটো কৰ্ম কৰি গ'লে এই পৃথিৱীখনত বৰ আনন্দৰে জীৱন যাপন কৰিব পাৰিম, যেতিয়া অনুভৱ আহিব, তাকে কয় বিজ্ঞান। বিজ্ঞানৰ পাছত তদং মানে কি? পৰম প্ৰভু ভগৱন্তে তেওঁ আকৌ মৰ্ত্যত অৱতাৰ লৈ কি ধৰণে দুষ্টক দমন শান্তক পালন কৰি আৰু যিসকল ধৰ্মিষ্ঠ লোকসকলক শান্তি দিলে, হয়নে? অজ্ঞানীসকলক নাশ কৰিলে, তেনেকৈ আমাৰ দেহতে প্ৰভু ভগৱন্ত আছে। 14 সাক্ষী লয়া দেহে আছে দামোদৰ, ফান্দিবা নৰিবা উৰিয়ে সোণা কুলিৰ নৰ। তেওঁ আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ গৃহতে আছে। যেতিয়া মই বেয়া কাম কৰিম, তেওঁ মোক নাশ কৰিব, আৰু যেতিয়া মই ভাল কাম কৰিম, তেওঁ মোক ভাল উপদেশ দিব। সেইকাৰণে দেৱঋষি নাৰদে প্ৰভু ভগৱন্ত কৃষ্ণক সুধিছিলে, আপুনি যে সকলোৰে হৃদয়ত আছে, কেনেধৰণে আছে বাৰু প্ৰভু? আপুনি হাতীটোৰ গৰ্ভত আছে, কি কৰি আছে? কৈছে, মই হাতীৰ গৰ্ভত থাকি কলগছ খাই আছোঁ। হয় নেকি? আৰু যে আপুনি পিপৰটো গৰ্ভতো আছে, বোলে অঁ মই পিপৰ গৰ্ভতো আছোঁ। পিপৰ গৰ্ভত থাকি আপুনি কি কৰি আছে? মই সুদিখন চাউল বিচাৰি বিচাৰি খাই আছোঁ। হয়নে? য'ত যেনেকৈ থাকিম, বোলে গাহৰি গৰ্ভত আপুনি আছে, বোলে আছোঁ। কি কৰি আছে? কৈছে, মই বৰ কচু খাই আছোঁ। হয়নে? গতিকে এই প্ৰভু ভগৱন্তে আমাৰ সকলোৰে হৃদয়ত বিৰাজমান হৈ আছে। আমি কোন সময়ত ভাল কাম কৰি যাওঁ, তাকো তেওঁ দেখেই। আমি কোন সময়ত বেয়া কাম কৰি যাওঁ, তাকো তেওঁ দেখেই। হয়, যিসকল লোকে বেয়া কাম কৰি নিজকে ভাবেই মই বাচি গ'লোঁ, মোক কোনেও গম নাপালে, তেওঁতকৈ নৰাধম আৰু মূৰ্খ অজ্ঞানী পৃথিৱীত নাই। কাৰণ প্ৰভু ভগৱন্ত নিজে আমাৰ পঞ্চতি বিংশতি তত্ত্ব পুনৰ্জন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা, 9খন দৰজাৰ সন্মুখে সৈতে তেওঁ ঘূৰি সদায় আমি কোনটো ভাল কাম কৰি আছোঁ তেওঁ দেখি আছে, বেয়া কাম কৰাটো দেখি আছে। আজি জৰাবাৰী নামঘৰত আমি সকলোৱে ভাগৱত শুনি আছোঁ, প্ৰভু ভগৱন্তে দেখি আছে। হয়নে? আৰু লগতে আমাক কিটো নাম্বাৰ দিব লাগে, সেই নাম্বাৰটো আজি দিব। আমি সেইকাৰণে আমাক অৰ্জুনক কৃষ্ণই কৈছিলে, নিষ্কাম ভকতি কৰিবা শিকা। নিষ্কাম ভকতিয়েহে স্বৰ্গ পায়, নিষ্কাম ভকতিয়ে বৈকুণ্ঠত যায়। গতিকে আমি আজি ভাগৱত শুনোতে কি ফল পাম, এই কথাটো আমি চিন্তা কৰিবলগীয়া নাই। প্ৰভু ভগৱন্তে আমাক কিটো নাম্বাৰ দিব লাগে দিব। এই নাম্বাৰটো কোনদিনা আপুনি পাব দেখা?
যিদিনা আমি শেষ বিচনাত পৰিম সেইদিনা জল জল ফট ফট তাত নাম্বাৰটো বহিব। এইয়া যোৱাবাৰী নামঘৰত ভাগৱত শুনা নাম্বাৰ এইটো। ইয়াৰ কাৰণে বোলে কেইটা জন্ম, 3টা বা 2টা বা 5টা কিবা এটা হ'ব। ইমান জন্ম তেওঁ য'ত যাব ত'তে শান্তি লাভ কৰিব পাৰিব, ইমান জন্ম তেওঁ য'তে যাব ত'তে সুখ লাভ কৰিব পাৰিব, হয়নে? এয়া হ'ল পুণ্য ফল। গতিকে আমি পুণ্য উপাৰ্জন কৰিব লাগিব। সেই লোকসকল আজি যে আমি ভাগৱত কৈ আছোঁ, শুনি আছোঁ, গাই আছোঁ, এয়া আজি পুণ্য ফল নহয়। যোৱা জন্ম কিমান জন্মৰ আগত আমি কিমান ভাল পুণ্য কৰ্ম কৰাৰ ফলত আজি আমি সকলোৱে একত্ৰিত হৈ মহান ভাগৱত শুনাৰ অধিকাৰটো পাইছোঁ। গতিকে গোহাঁত মাধৱদেৱে কি ধুনীয়া ফাঁকি এটা লিখিছে, আপোনালোকে পাইছে নহয়। যাৰ পুণ্য আছে অক্ষয় সাত, সিটো জনে কাণ পাতে কৃষ্ণৰ কথাটো। বাহ, কি ধুনীয়া কথা লিখিছে। যাৰ পূৰ্বৰ জন্মৰ পুণ্যৰ ফল আছে সেইজনে কৃষ্ণৰ কথাত কাণ পাতিব পৰা ক্ষমতা পাব। আৰু যাৰ পূৰ্বৰ জন্মৰ পুণ্য মুঠেই নাই তাক ধৰি বান্ধিও আপুনি ভাগৱতক নিব নোৱাৰে, মিছা কথা। 1 2 নম্বৰত আকৌ ঘোষাত এটা কথা কৈছে মাধৱদেৱে, যদি 3বাৰ ক'বা এজন মানুহ যদি নাযাওঁ বুলি কয় হৰিনাম হৰি কীৰ্তন ভাগৱতক, তাৰপাছত আপুনি জোৰ কৰি নাথাকিব, জোৰ কৰিলে আপোনাৰ পাপ আহিব। যোনে নিদিয়ে কাণ তাক নিদিবা নামৰ দান, হয়। গতিকে তাৰ ভাগ্যত পুণ্যৰ ফল নাই। গতিকে 3বাৰ ওপৰত তেওঁক আৰু লগ নল'ব। ল'লে যদি আকৌ আপুনি লগ লয় আপোনাৰহে পাপে মানে নাম ওপৰত পাপত পৰিব, হয়। গতিকে আজি আমাক কয় যে সেই লোকসকল অন্তৰ্যোগ পৰম অন্তৰ্যোগ গাৱে গুণৰ নামত যত, তাক শুনি হুৱে নৰ পৰম পবিত্ৰ। এজন বাটত কোনোবা বহি থকা মেলছ চাণ্ডাল জাতিয়েও কোনোবা এখিনিত বহি অকলে অকলে নাম গাই আছে তেওঁ ঈশ্বৰৰ নাম। আপুনি সেইখিনি সময়ত যোৱাৰ লগে লগে যদি সেই মানুহজনক দেখি যদি আপুনি মূৰটো দুৱাই দিয়ে ধন্যবাদ, তেতিয়াহ'লে আপুনি পুণ্য পালে। কিন্তু আপুনিও পুণ্য পাব। পুণ্য উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল অকস্মাতে মানে বিনা কষ্টতে পুণ্য উপাৰ্জন কৰিব পাৰে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত এফাকি কি ধুনীয়া কথা এটা লিখি থৈ গৈছে, এই লোকসকল তোমালোকে যোনে যি ধৰ্ম লোৱা লৈ থাকা তাত আপত্তি নাই, কিন্তু যোনে যি ধৰ্ম লোৱা দেখা তাতে তুমি মূৰটো দুৱাবা শিকা, হয়। আৰু ইপিনে স্বামী বিবেকানন্দন দেৱৰ গ্ৰন্থ বাণীখনত লিখিছে, যিজনে নিজৰ ধৰ্ম লৈও আনৰ ধৰ্মত মূৰ দুৱাব জানে বা পাৰে বা যত্ন কৰে সেইজনক কৈছে পণ্ডিত, হয়নে? আৰু যিজনে নিজৰ এটা ধৰ্ম লৈ আনৰ ধৰ্মক নিন্দা সমালোচনা কৰি ফুৰে সেইজন নৰকৰ পাৰ নাই। জন্মে জন্মে তেওঁ নৰকত থকাৰ বাহিৰে সুথানত কেতিয়াও তেওঁ থান নাপায় বুলি ঘোষাটো মাধৱদেৱে লিখি গৈ আছে। গোবিন্দ নামত শংকৰদেৱ জন্মিলা অল্প বয়সতে জগন্নাথকে বহু দিনত হৰি চৰণ। এইখিনিত এটা বৰ ধুনীয়া কথা কৈ গ'ল। আমাৰ কিছু লোকসকলৰ যিবোৰ আমাৰ ভ্ৰম থাকে এই ভ্ৰমবোৰ ভাগি দিয়া কথা এইখিনি আমাক কৈ গ'ল। মহাপুৰুষ শংকৰদেৱ জন্ম লোৱাৰ লগে লগে জানো তেওঁক শংকৰদেৱ বুলি কোনোবাই জানিছিলে, কোনোবাই কৈছিলে? নাই। শ্ৰী শংকৰ ভূঞা তেওঁৰ নামটো আছিল, শ্ৰী শংকৰ ভূঞা। কিন্তু তেওঁৰ কাৰ্যকলাপবোৰ যেতিয়া বহুত ধুনীয়া বা সুন্দৰ বা ভাল পাই তেওঁৰ নামটো দিলেগৈ শংকৰদেৱ। শংকৰদেৱ শংকৰদেৱ তাৰমানে প্ৰমাণ পাইছে এইজন ভগৱানৰ অংশ, হয়নে? সকলোৱে শংকৰদেৱ শংকৰদেৱ বুলি কোৱা হৈ গ'ল। সদৌ শেষত যায় যেতিয়া
আৰু তেওঁৰ পৰা ভগৱন্তৰ গুণ কিছুমান সকলোৱে পাই গ'ল। তেতিয়া আকৌ আগত দেখিলে জগত গুৰু শংকৰদেৱ, তেওঁ এজন জগতৰ গুৰু, হয়নে? আমাক কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। অজ্ঞানত তিমি ৰান্ধৰ্য জ্ঞানঞ্জনম শলাকয়া চৈখুৰী উন্মলিতম যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ। আৰু গোটেই কম বয়সতে মহাপুৰুষ শংকৰদেৱে ভাৰতৰ যিমান তীৰ্থ আছিল সকলোতে ভ্ৰমণ কৰিলে আৰু সকলো তীৰ্থতে গুণী জ্ঞানী পণ্ডিতসকলৰ পৰামৰ্শ ল'লে আৰু জগন্নাথত গৈ সকলো মন্দিৰত তেওঁ মূৰ দোৱালে। আজি আমাক এয়া ভাগৱতত দেখুৱাইছে। অল্প বয়সতে জগন্নাথৰ ক্ষেত্ৰে গৈলা, বহুদিনৰ তৈত্যে হৰি চৰণ সেবিলা, হয়নে? গতিকে গোটেই ভাৰতত ক'তো এটা তীৰ্থ বাকী নোহোৱাকৈ যদি ভ্ৰমণ কৰি শৰণ লোৱা এজন মানুহ, তেতিয়া যুগত মানুহ বুলি কয় মহাপুৰুষ শংকৰদেৱ। এতিয়া যেনিবা আমি প্ৰমাণ পাই শংকৰদেৱ বুলি কৈছোঁ। গতিকে মহাপুৰুষ শংকৰদেৱেও আজি ভাগৱতত লিখি থৈ গৈছে, সেই লোকসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিটো মহা মেলচ জাতি সিও শুদ্ধ হুৱে আতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্তে ধৰ্মস্বত। হওক কোনোবা মেলচ জাতি, যদি তেওঁ কাই মন বাইক এক কৰি হৰিক চুমন কৰি আছে, তেওঁৰ ওচৰত ধৰ্মবোৰ দৌৰি দৌৰি আহিব বাধ্য হ'ব, হয়নে? এই কথাখিনি আজি মহাপুৰুষ শংকৰদেৱে গোটেই ভাগৱতখন ইমান ধুনীয়াকৈ লিখি আজি বৰজোৱালীলৈ আনিলে সংস্কৃতৰ পৰা। দেখিছেনে? আজি 1431 পৃষ্ঠা ভাগৱতখন কওক কোনোবা এটা ফাঁকিত বোলে ছন্দ মিলা নাই। বাপৰি বাপ, মহাপুৰুষ শংকৰদেৱৰ কিমান বীণ কায়া, হয়? সেইটো মানুহ বীণ নহয়, আমাৰ নিচিনা বীণ নহয়, স্বয়ং ভগৱানৰ বীণ। গতিকে আজি ইমানখন ভাগৱত লিখিল, ক'তো এটা চন্দ্ৰ আনফিট নাই। আমাৰ নিচিনা সাধাৰণ লোকসকলে দুই এখন গ্ৰন্থ লিখোঁতেই তাতে দুটা চন্দ্ৰ আমি মিলাব নোৱাৰা হৈ যাওঁ, হয়নে? সেইখিনিতে আমাক ক'লে, সেই লোকসকল জন্মতে পাইলন্ত জ্ঞান ভকতি বিশেষ আজ্ঞা পাই পাছে আখি লন্ত নিজ দেশ। তেওঁ মহাপুৰুষ শংকৰদেৱে ভাৰতত ভ্ৰমণ কৰি য'ত যিমান তীৰ্থ আছে ভ্ৰমণ কৰি কেনেধৰণে ভকতি কৰিলে ভগৱন্তক লাভ কৰিব পাৰে আটাইখন প্ৰমাণ পাইহে তেওঁ আমাৰ ওচৰত প্ৰচাৰ কৰিছে বা প্ৰকাশ কৰিছে। গতিকে মহাপুৰুষ শংকৰদেৱ এজন আমাৰ গুৰু, তেওঁৰ কাৰণে আজি এই শাস্ত্ৰ ভাগৱত আমি সকলোতে পাইছোঁ। গতিকে পোনে পোনে সদায় মহাপুৰুষ শংকৰদেৱক এফাকি হ'লেও আমি ভাবিব লাগে। ভাগৱতে আমাক এইখন প্ৰমাণ দি আছে। গোবিন্দ নানা দেৱন দেৱন দেৱবে অগণিত আগমত দুধময় সাগৰ মথিৰা অমিতৰ ভাণ্ড ভক্তি উধাৰি আনি অজ্ঞায়া লোকসকলে স্নেহ। এই মহাভাগৱতখনক কৈছে দুগ্ধৰ লগত, যেনেকৈ গাখীৰ। আপোনাৰ ঘৰত এজনী গাই খীৰাই পেলাই 1 লিটাৰ গাখীৰ উলিয়ালে আৰু সেই 1 লিটাৰ গাখীৰকে মঠোঁতে তাৰপৰা মাখন হ'ল, তাৰপৰা ক্ৰীম হ'ল, তাৰপৰা কোনোবাই দৈ উলিয়ালে, ভাগে ভাগে উলিয়ালে। এই তদুপ মহাপুৰুষ শংকৰদেৱে এই ভাগৱতখন গৈ 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 ক'ত লাগ পাইছিলে? গৈ বাৰণসীত পাই ইয়াৰ পৰা মানে সকলোখিনি পাই লৈ যেনেকৈ গাখীৰ মঠি ক্ৰীম ঘিউ মাখন বাঢ়ি গৈ তেনেকৈ এই ভাগৱতৰ কথাখিনি গণি পিটি আজি অমৃতটো অধিক বনাই দিলে। সেইকাৰণে
আপোনাসকলে পাবগৈ 1407 পৃষ্ঠা যোৱাৰ লগে লগে শুকদেৱে পৰীক্ষিতক সুধিব, হেৰা ৰজা, তোমাৰ এইখন পৃথিৱীত কিবা জানিবলগীয়া আছিল নেকি? এইখন পৃথিৱীত আৰু তোমাক কিবা শুনিবলগীয়া আছিল নেকি? এইখন পৃথিৱীত কিবা খাবলগীয়া আছিল নেকি? এইখন পৃথিৱীত আৰু কিবা ক'বলগীয়া আছিল নেকি? 4টা প্ৰশ্ন কৰিছিলে। আৰু তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱক কৈছে, যিটো বস্তু খালে আৰু জীৱনত খাবলগীয়া নাই সেই বস্তুটো মোৰ খোৱা হৈ গ'ল। যিটো বস্তু শুনিলে এবাৰ আৰু পৃথিৱীত শুনিবলগীয়া বাকী নাই সেইটো বস্তু শুনা হৈ গ'ল। যি ক'লে আৰু পৃথিৱীত ক'বলগীয়া নাই তাকে কোৱা হৈ গ'ল, হয়নে? এনেধৰণে 4টা প্ৰশ্নৰ উত্তৰ দিলে। সেইটো আজি ভাগৱতে আমাক বুজাইছে। মহাপুৰুষ শংকৰদেৱে যে এইখন আমাৰ টোপোলাটোত দি থৈ গ'ল, আমি এতিয়া ইয়াৰ পৰা বাছনি কৰিব লাগিব এখন পৃথিৱী, হয়নে? সেই বস্তু খাই পইতা নাই। যিটো বস্তু খালে আৰু পৃথিৱীত খাবলগীয়া নাই সেইটো বস্তু খাবৰ যত্ন কৰক। যি ক'লে আৰু পৃথিৱীত ক'বলগীয়া নাই সেই কণ কথা ক'ব কাৰণে আপুনি মানে অভ্যাস কৰক, হয়। গতিকে এই পৃথিৱীত বহুত সাঁচুৰি ফৈদা নাই, চব বিষময় সংসাৰ, হয়। এজন মানুহ প্ৰশ্ন কৰিছে, এজন মানুহে, এই আপুনি জীৱনত কিমান খালে, কিমান খোজ কৰিলে মোক হিচাপটো দিয়কচোন। পাৰিব হিচাপ দিব কোনোবাই? পাৰিবনে? নোৱাৰে। আৰু এইখন পৃথিৱীত আপুনি মনুষ্যৰ জন্ম লৈ কিমান ধন উপাৰ্জন কৰিলে, কিমান ধন খৰচ কৰিলে মোক হিচাপটো দিয়ক। পাৰিব কোনোবাই দিব? নোৱাৰে। কেৱল শূন্য, হয়নে? এতিয়া আমাৰ ভাৰতখন যে দেখুৱাইছে এটা বলটোৰ নিচিনা এটা শূন্য। কাৰণটো কি? নহয়, দেখাত ভাৰতখনে দেখুৱাইছে, আমাক দেখুৱাইছে। আমি তাৰমানে আহোঁতেও এটা শূন্য লৈ আহিছোঁ, যাওঁতেও এটা শূন্যহে লৈ যাব লাগিব, হয়নে? সেইকাৰণে এটা কথা মন কৰিব, দুজন মানুহ দুখন কাগজ দুটা কলম দিলে, শূন্য শূন্য লেখা কিমান লেখা, এটাই শূন্যকৈ দিলে, 121 শূন্যকৈ লিখিলে, হয়নে? আৰু এটাই কিছুমান শূন্য লেখাৰ পাছত ভাবিলে শূন্যবোৰচোন দাম নাপাওঁ একো, শূন্যবোৰতো দাম নাই একো, ৰবা এই শূন্যটো বাওঁহাতে 1 এটা পাৰিলে পাতি দিওঁ। 1টো পাতি দি থৈ দিলে, লগে লগে তেওঁতো 10 নম্বৰ পাই গ'ল। চাওক বাৰু, হয় না নহয়? গতিকে সেই লোকসকল আপোনালোকক কয় যে জ্ঞানী হওক, আপোনালোকে ভকতি কৰক, আপোনালোকে চালু হওক, আপোনালোকে বেন খটুৱাওক। আমি যে প্ৰত্যেকে নিজে নিজে এটা এটা শূন্য লৈ আহিছোঁ, শূন্যটো বাওঁফালে পাৰিলে 1 পাতি দিব যত্ন কৰক। যদি 1 পাতি দিব পাৰে 10 নম্বৰ পাব। যদি 5 পাতি ল'ব পাৰে 50 নম্বৰ পাব। যদি কেনিবাকৈ যোৱা সময়লৈ আপুনি 9 পাতি ল'ব পাৰে তেতিয়াতো অভন 90, হয়। গতিকে শূন্যটো লৈ পেলাই যদি গবছত থাকি আকৌ যোৱা দিনা মই শূন্যটো লৈ গুচি যাওঁ তেনেহ'লে তাৰ কাম নাইব। সেইকাৰণে আমাক দেখুৱাইছে ভাৰতখন কেনেকুৱা, পৃথিৱীখন কেনেকুৱা, এটা বোলে বলটোৰ নিচিনা, তাৰমানে শূন্য, সেইটো শূন্য, একো নাই। আমি আহোঁতেও চাওকচোন বাৰু, আমি ইমান সকলোৱে জন্ম লৈছোঁ, আহি ভগৱন্তৰ কি মানে ভাৱ ভংগী আহিল। আমাক আহোঁতেনে এটুকুৰা বস্ত্ৰ পিন্ধাই পঠিয়াব নোৱাৰিলেনে? নহয়নে বাৰু? নাই, আমাক উলংগত কৰি পঠিয়াই দিছে। আকৌ যোৱা দিনা উলংগত কৰি লৈ যাব, হয়নে? মোক যেনিবা মৰমতে মৰাৰ সময়ত, মৰাৰ লগে লগে চোতালত উলিয়াই কেইবাখনমান ধুনীয়া ধুনীয়া কাপোৰকে জাপি দিব মৰমত, কিন্তু শ্মশানত লৈ যায় মানে সেই কাপোৰখন লগত দি পঠিয়াবনে বা মই লগত নিব পাৰিমনে? কৃষ্ণ কল্যাণ, নোৱাৰোঁ, সকলো মিছাই এৰি থৈ যাব লাগিব। গতিকে আমাৰ শূন্য এটা লৈ লৈ আমি সদায় আহি আছোঁ। গতিকে এই লোকসকল আপোনাসকলে ভক্তি কৰক। ভকতি নিকট কত, ভকতি থাকিল চাঙৰ ওপৰত, ব্ৰহ্মায়ো নাপালে তত। যদি ভকতি আমি তত নলওঁ, সমাজত আমি নুঘূৰোঁ, জ্ঞানীসকলৰ সাধুগুৰুসকলৰ যদি আমি আলেখ লেখ কিছুমান বুজি নলওঁ তেতিয়ালৈ আমাৰ নহ'ব। সেই লোকসকল যেতিয়ালৈ সৎসংগ গুৰু মানুহ নহ'ব তেতিয়ালৈ আত্মাক গতি দিব কোনেও নোৱাৰে। আজি পৰীক্ষিত ৰজাই সৎসংগ গুৰু কাক পালে জানে? আপোনাসকলে পাইছে শুকদেৱক পালে। শুকদেৱক সৎসংগ গুৰু পোৱাৰ কাৰণে আজি পৰীক্ষিতে বৈকুণ্ঠত যাব পাৰিলে। আকৌ শুদ্ধদেৱে সৎসংগ গুৰু কাক পালে?
ব্যাসক পালে। ব্যাসৰ সৎসংগ গুৰু কোন? দেৱৰ্ষি নাৰদ। নাৰদৰ সৎসংগ গুৰু কোন? ব্ৰহ্মা। ব্ৰহ্মাৰ সৎসংগ গুৰু কোন? শ্ৰীনাৰায়ণ। শ্ৰীনাৰায়ণৰ সৎসংগ গুৰু কোন? সূৰ্যনাৰায়ণ। সূৰ্যনাৰায়ণৰ সৎসংগ গুৰু কোন? হংসনাৰায়ণ। হংসনাৰায়ণৰ সৎসংগ গুৰু কোন? স্বয়ং নাৰায়ণ। যিজন স্বয়ং নাৰায়ণ আমাক দেখুৱাই আছে মানে সাগৰৰ মাজত সৰ্পৰ ওপৰত, ওপৰতো সৰ্প, হয়নে? আমি যদি সেইখন কথা দেহমাৰ্গলৈ আনো, আমি প্ৰত্যেকে ক'ত আছোঁ জানে? এইখন সৰ্পৰ বিষময় সাগৰৰ মাজত আছোঁ। আৰু আমাৰ ওপৰত সদায় কালিনাগৰ ফেনাটোৱে আমাক সদায় দংশন কৰিম। কোনদিনা দংশন কৰিব? অন্তত কৰিব যে এটা ৰেহাই নাই, হয়নে? গতিকে আমাক কৈছে এই লোকসকল ভকতি কৰক। ভকতি আমি যেতিয়া সাধুৰ সংগ লৈ ভকতি কৰিম তেতিয়াই গতি পাম। পাঁচ পাণ্ডৱে কেতিয়ালৈ গতি পোৱা নাছিল? তেওঁলোকৰ সৎসংগ গুৰু নাই। এই তেতিয়া ভীষ্ম সৰসজ্জাত পৰি থকা সময়ত কৃষ্ণই ৰাজা যুধিষ্ঠিৰক ক'লে, হেৰা ৰাজা যুধিষ্ঠিৰ, তোমালোকৰ সৎসংগ গুৰু নাই, যুদ্ধ শেষ হৈ গ'ল। এতিয়া তেনেহ'লে কি কৰিম? কি কৰিম মানে তুমি এতিয়াও ধ্যান কৰি পোৱা নাই বা চিন্তা কৰি পোৱা নাই। মহাসৰসজ্জাত পৰি আজি ভীষ্ম আছে। ভীষ্মক যদি তোমালোকে সৎসংগ গুৰু মানি লোৱাগৈ তেতিয়াহে গতি পাব। লগে লগে পাঁচ পাণ্ডৱে গৈ ভীষ্মক সৎসংগ গুৰু মানিল, হয়নে? এতিয়া বৰ্জৰ গোপীসকলৰ সৎসংগ গুৰু কোন? স্বয়ং কৃষ্ণ। তেওঁলোকে আনন্দত হওক, ৰহস্যত হওক, ধেমালিতে হওক, যাই যদি সেইদিনা বৃন্দাবনত যদি কৃষ্ণৰ লগত ৰাসলীলা নকৰিলে হয়, তেওঁলোকে কেতিয়াও গতি নাপায়, হয়নে? এতিয়া আকৌ আপোনাৰসকলক কোনোবাই প্ৰশ্ন কৰিব, কৃষ্ণ আকৌ সৎসংগ গুৰু কোন? লাগি গ'ল নহয় ডাঙৰ পাপ, নহয় বাৰু? জগতৰ যদি ঈশ্বৰ কৃষ্ণই হয়, তেওঁৰ আকৌ সৎসংগ গুৰু কোন? তেতিয়া আপোনাৰসকলে ক'ব ৰাধা। ৰাধা যদি কৃষ্ণৰ সৎসংগ গুৰু নহ'লে হয়, তেওঁ সশৰীৰে বৈকুণ্ঠত যাব নোৱাৰিলে। তাৰ প্ৰমাণ আমাক দি আছে। গতিকে আমি সদায় এজন আমাৰ সৎসংগ গুৰু লাগিব। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।